এডুকেশ্যন ডিকে চামচালা সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এটা ভাল খবৰ হয় সেই ভাল খবৰটো আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে প্ৰকাশ কৰিছে এনাউন্স কৰিছে এইটো আপোনালোক দেখুৱাইছোঁ বাৰু জাতি আৰু জনজাতি নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা কিছুমান কাম অকল এছটি কাৰণে কৰিব তেওঁলোকে পাব লাগে সব বস্তু যদি সকলোৰে কাৰণে দি দিওঁ তেতিয়াহ'লে এছটি মানুহখিনিয়ে নাভাবিব যে আমাকো চৰকাৰে স্পেচিয়েলি চায় গতিকে দুটা দিন তেওঁলোকৰ কাৰণে থাকিব ছমাহ পিছত মহিষীসকলে কৈ দিছিল যে চৰকাৰে কিছুমান কাম অকল এছটি আৰু মহিলাসকলৰ কাৰণে কৰিব লাগে আজি এটা অসম চৰকাৰে অনুসূচিত জাতি আৰু জনজাতিৰ নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন এপিএছচিৰ পৰীক্ষা হ'লেও এছটি আৰু এছচিৰ ল'ৰা ছোৱালীবিলাকে ক'তো মাচুল দিব নালাগে বিধানসভাত এখন আইন আহিব যে এছটি আৰু এছচি কেটেগৰী ল'ৰা ছোৱালীবিলাকে কোনো ৰিক্ৰুটমেণ্ট এক্সামত তেওঁলোকে মাচুল ভৰিব নালাগে আমাৰ কিছু থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত আমি কাৰো পৰাই মাচুল নলওঁ কিন্তু এপিএছচি আদি পৰীক্ষাত মাচুল লোৱাৰ এটা নিয়ম আছিল এতিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যিটো নিয়ম সেইটো থাকিবই কিন্তু গেজেটেড লেভেলতো এছটি আৰু এছচি ল'ৰা ছোৱালীখিনিয়ে এতিয়াৰ পৰা আৰু কোনো নিযুক্তি পৰীক্ষাত মাচুল দিব নালাগে মুখ্যতঃ আমি বানপানীৰ কথা আজি কেবিনেটত আলোচনা কৰিছিলোঁ সৰু এটা সিদ্ধান্ত আজি আমি লৈছোঁ এছটি এছচিৰ ক্ষেত্ৰত গেজেটেড অফিচাৰ এইটো এটা